কেৱল যে মাত্ৰ শীতৰ কাৰণেহে ভৰি ফাটে তেনেকুৱা নহয়। বহু ক্ষেত্ৰত যত্নৰ অভাৱ তথা দীৰ্ঘ সময় ধৰি অপৰিষ্কাৰ কৰি ৰখা আৰু অনিয়মিত খোৱা লোৱাৰ কাৰণেও কিন্তু মানুহৰ ভৰি ফটা আৰম্ভ হয়। শীত পৰাৰ লগে লগে ভৰিৰ গোৰোহা ফটা সমস্যা খুবেই সাধাৰণ। ভৰিৰ গোৰোহা ফটা সমস্যা ল'ৰা-ছোৱালীৰ সকলোৰে মাজত দেখা পোৱা যায়। যদিহে আপোনাৰো তেনেকুৱা হয় তেনেহ'লে সৰু কেইটামান ঘৰুৱা দিহাৰ জৰিয়তে আপুনিও খুব কম সময়ৰ ভিতৰতে আপোনাৰ ভৰিখন সুন্দৰ কৰি তুলিব পাৰিব। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে এনে কেইটামান টিপছ তথা এনে কেইটামান ঘৰুৱা দিহাৰ বিষয়ে আলোচনা কৰিম যিসমূহৰ জৰিয়তে আপুনিও খুব কম সময়ৰ ভিতৰতে উপশম পাব। ল'ৰাৰ তুলনাত ছোৱালীৰ ভৰিৰ গোৰোহা ফটা সমস্যা তুলনামূলকভাৱে বেছি হয়। কেতিয়াবা এনে সমস্যাই এনে পৰিস্থিতি পায়গৈ যে ভৰিৰ পৰা তেজ ওলাই আহিবলৈ আৰম্ভ কৰে। কেৱল শীতৰ কাৰণেই যে ভৰি ফাটে তেনেকুৱা নহয়, বহু সময়ত আমি অপৰিষ্কাৰকৈ থকা লোৱা তথা বিভিন্ন ধৰণৰ যত্নৰ অভাৱৰ কাৰণে আমাৰ ভৰিকেইটা কিন্তু ফাটি যায়। গোৰোহা ফটা সমস্যাৰ পৰা মুক্তি পাবৰ কাৰণে বিভিন্নজনে বিভিন্ন ঔষধ ব্যৱহাৰ কৰে, যাৰ বাবে বহু টকা খৰচ কৰিবলগীয়া হয়। কিন্তু আপুনি কিছুমান ঘৰুৱা উপায়ৰ জৰিয়তে সাধাৰণ তথা সামান্য 20-30 টকাৰ খৰচতে এই সমস্যাৰ পৰা ৰেহাই পাব পাৰে তথা আপোনাৰ পাকঘৰত থকা কিছুমান বস্তুৰ জৰিয়তেও আপুনি কিন্তু আপোনাৰ সুন্দৰ ভৰিখন ফটাৰ পৰা ৰক্ষা কৰিব পাৰে। তাৰ বাবে আপোনাক প্ৰয়োজন হ'ব এডাল মোমবাতি, 50 গ্ৰাম সৰিয়হৰ তেল আৰু দুটা ভিটামিন ই কেপচুল। আৰু এই গোটেইখিনি আপোনালোকে সুন্দৰকৈ মিহলাই অকণমান গেছত জুইত গৰম কৰি লৈ ভৰিৰ ফটা স্থানত সপ্তাহত 5 দিন লগালে এই সমস্যাটো দূৰ হ'ব। আৰু যদিহে আপোনাৰো ভৰি ফাটে তেনেহ'লে নিশ্চয়কৈ এই টিপছটো কৰি চাবলৈ নাপাহৰিব। যদিহে আপুনি বিচাৰে তেন্তে এবাৰ এই মিশ্ৰণটো তৈয়াৰ কৰি এমাহ পৰ্যন্তও ব্যৱহাৰ কৰিব পাৰে। ভৰি ফটাৰ সমস্যা তথা ফটা ভৰিৰ যত্ন ল'বলৈ ঘৰুৱা উপাদানৰো কেতিয়াবা সহায় ল'ব লাগে। তাৰ পিছতে হৈছে কলৰ সহায়ত। আপোনালোকে কলৰ সহায়তো ভৰিৰ গোৰোহা ফটাৰ সমস্যাৰ পৰা উপশম পাব পাৰে তথা ভৰিৰ গোৰোহা ফটাৰ যত্ন ল'ব পাৰে। পকা কল সানি লৈ সেই কল আপোনালোকে গোৰোহাত লগাওক আৰু 20 মিনিটমান সময় ৰাখি ভৰিখন সুন্দৰকৈ ধুই পেলাওক আৰু দেখিব যে আপোনাৰ ভৰিৰ ফটা সমস্যা খুব সোনকালেই দূৰ হৈছে। যদিহে আপোনাৰ ভৰি খুব বেছিকৈ ফাটিছে আৰু একো ঔষধ অৰ্থাৎ ডাক্তৰৰ ঔষধেও যদি আপোনাৰ ভৰিখন ভাল কৰিব পৰা নাই তেনেহ'লে আপোনালোকে এটা কাম কৰিব পাৰে, 1 কাপ মধু 1 বাল্টি কুহুমীয়া পানীত মিহলি কৰক আৰু এতিয়া আপোনাৰ ভৰিখন সেই বাল্টিত 15 পৰা 20 মিনিটৰ কাৰণে ডুবাই ৰাখক। এতিয়া আপোনাৰ গোৰোহা আৰামদায়কভাৱে মালিচ কৰক। ইয়াৰ পাছতে অকণমান পাতল গৰম পানীৰে ভৰিকেইখন ধুই পেলাব আৰু এই প্ৰক্ৰিয়াটো আপোনালোকে দৈনিক পুনৰাবৃত্তি কৰক যেতিয়ালৈকে নেকি আপোনাৰ ভৰিৰ তলুৱাখন ঠিক নহয়। দেখিব খুব কম সময়ৰ ভিতৰতে আপোনাৰ ভৰিৰ তলুৱাখন ভাল হৈ যাব। চাউলৰ গুড়িৰ সৈতে মধু আৰু নেমুৰ ৰস মিহলি কৰি এটা পেষ্ট তৈয়াৰ কৰক আৰু সেই পেষ্টটো প্ৰস্তুত কৰাৰ পিছত আপোনাৰ ভৰিকেইখন 10 মিনিটৰ বাবে পাতল গৰম পানীত ডুবাই ৰাখিব। তাৰ পিছত আপোনাৰ গোৰোহাবোৰ প্ৰস্তুত কৰা পেষ্টেৰে ঘঁহক। যেতিয়ালৈকে আপোনাৰ গোৰোহা কোমল নহয় তেতিয়ালৈকে এই প্ৰক্ৰিয়াটো সপ্তাহত আপোনালোকে 2 বাৰ কৰিব। ৰাতি শোৱাৰ আগতে আপোনাৰ ভৰিৰ গোৰোহাত নাৰিকলৰ তেল প্ৰয়োগ কৰক। এতিয়া অলপ দেৰি মালিচ কৰক, তাৰ পাছতে মোজা পিন্ধি গোটেই ৰাতি তেনেকৈ শুই যাওক। ৰাতিপুৱা আপোনাৰ গোৰোহা কেইখন পানীৰে ধুৱক। গোৰোহা কোমল নোহোৱালৈকে প্ৰতি নিশাই শোৱাৰ আগত এই প্ৰক্ৰিয়াটো পুনৰাবৃত্তি কৰিবলৈ নাপাহৰিব আৰু তেতিয়া দেখিব অতি শীঘ্ৰে আপুনিও আৰাম পাব। ইয়াৰ পাছতে আপুনি আন এটা নিয়ম কৰিব পাৰে, এমুঠি নিমপাত গুৰি কৰি 1 চাহ চামুচেৰে ভাল হালধি গুৰি মিহলাই অলপমান গোলাপ জল দি 10-15 মিনিটমান পেক এটা বনাই সপ্তাহত 3 দিন সানি চাবচোন। দেখিব খুব কম সময়ৰ ভিতৰতে ভৰি ফটা সমস্যাৰ পৰা আপুনি ৰক্ষা পাব। ইয়াৰ পাছতে গৰম ভাত 3 চামুচ, মৌ, তেল একেলগে মিহলাই গোৰোহাত লাহে লাহে মালিচ কৰক। 10-15 মিনিটৰ পাছত ঠাণ্ডা পানীৰে ধুই দিব। তাৰ পাছত গোলাপ জলৰ লগত গ্লিচাৰিন মিহলাই লগাই থব। দেখিব খুব কম সময়ৰ ভিতৰতে আপুনিও আৰাম পাব। ইয়াৰ পাছত আপোনালোকে আন এটা কৰিব পাৰে, পকা অমিতাৰ লগত নেমুৰ ৰস মিহলাই গোৰোহাত লগাই 10-15 মিনিটৰ কাৰণে ৰাখিব পাৰে নাইবা নিশা শোৱাৰ আগতে ভৰি দুখন ভালকৈ ধুই লৈ সমপৰিমাণে জলফাইৰ তেল, নাৰিকলৰ তেল মিহলাই নাইবা ভেচলিনো দিব পাৰে। এই গোটেইকেইটা মিশ্ৰণ মিহলাই আপোনালোকে সানি থৈ শুই যাব। দেখিব কম দিনৰ ভিতৰতে আপুনিও
আৰাম পাব। যিসকলৰ ভৰি ফাটি চটাচটকৈ এৰাই যায় তেনেলোকে আম গছৰ ৰস অকণমান পানী মিহলাই ভৰি দুখন তিয়াই থবচোন, দেখিব খুব কম দিনৰ ভিতৰতে আপুনিও উপশম পাব। আৰু এইকেইটা নিশ্চয় কৰি চাব, খুব কম সময়ৰ ভিতৰতে আপুনি নিশ্চয়কৈ উপশম পাব। ভাল লাগিলে